নমস্কাৰ যুৱ বন্ধু আজিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি কথা পাতিম বন মহোৎসৱৰ বিষয়ে বন মহোৎসৱ কেৱল এটা উৎসৱ নহয় ই এক জীৱন জীৱিকাৰ সেউজী অভিযান গছ এই শব্দটোত আছে প্ৰাণ প্ৰেম আৰু পৰিপূৰ্ণতা বন মহোৎসৱ মানে কেৱল গছ ৰোপণ কৰা নহয় ই এক প্ৰতিশ্ৰুতি এক দায়িত্ব আৰু এক ভৱিষ্যতৰ আশা প্ৰিয় শ্ৰোতা এটি গছ ৰোপণ মানে এটি জীৱন দান বন মহোৎসৱ হৈছে ভাৰতবৰ্ষত উদযাপন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃক্ষ ৰোপণ উৎসৱ এই উৎসৱ প্ৰতি বছৰে জুলাই মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয় বিশেষকৈ 1 জুলাইৰ পৰা 7 জুলাইলৈকে এই উৎসৱৰ উদ্দেশ্য হৈছে সাধাৰণ ৰাইজৰ মাজত গছ-গছনি ৰোপণৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা বন ৰক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰা পৰিৱেশৰ সুৰক্ষাৰ বাবে অধিক সংখ্যক গছ ৰোপণ কৰা আৰু আজি এই উৎসৱৰ বিষয়ে আমি আলোচনা কৰিবলৈ সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰি আনিছো খণ্ড বন বিষয়া যুক্তি বৰা ডাঙৰীয়া আপোনাক পোনপ্ৰথমে আকাশবাণী কেন্দ্ৰলৈ স্বাগতম জনাইছো ধন্যবাদ পোনপ্ৰথমে আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতাক বন মহোৎসৱৰ হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছো আৰু লগতে আশা ৰাখিছো আকাশবাণী তেজপুৰে যি উদ্দেশ্য লৈ আজি মোক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে সেই উদ্দেশ্য যে ফলৱতী হয় তাৰ কাৰণে মই আশাবাদী ধন্যবাদ পোনপ্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিম বন মহোৎসৱৰ তাৎপৰ্যৰ বিষয়ে হয় আপুনি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে পোনপ্ৰথমে যে বন মহোৎসৱৰ তাৎপৰ্য দিনক দিনে আমি সকলোৱে উপলব্ধি কৰিব লৈছো কিয়নো আজি যোৱা কেইবছৰমানৰ পৰা আমি সকলোৱে এই বিশেষকৈ এই বছৰত প্ৰায় 6-7 মাহেই গৰমৰ যি উষ্ণতা বৃদ্ধি বাঢ়ি আহিছে দিনে দিনে গতিকে আমাৰ এই বন মহোৎসৱৰ জৰিয়তে গছপুলি ৰোপণৰ যি ব্যৱস্থা কৰা হয় আমাৰ চৰকাৰীভাৱেও আৰু বেচৰকাৰীভাৱেও গতিকে গছপুলি ৰোপণৰ কাৰণে যি বন মহোৎসৱৰ জৰিয়তে মানুহক অনুপ্ৰাণিত কৰা হয় উৎসাহিত কৰা হয় সেইবাবেই বন মহোৎসৱৰ খুবেই প্ৰয়োজন আৰু আমি জানো যে গছে আমাক বহুতখিনি যি প্ৰদূষণৰ পৰা আমাক ৰক্ষা কৰে লগতে যি প্ৰাকৃতিক দুৰ্যোগৰ পৰাও ৰক্ষা কৰে আৰু যি আমাৰ জৈৱ বৈচিত্ৰ্য এই বৈচিত্ৰ্য বজাই ৰখাত সহায় কৰে গতিকে সাম্প্ৰতিক সময়ত বন মহোৎসৱৰ বিশেষ প্ৰয়োজন আছে আগতকৈ মানুহখিনি বহুখিনি সচেতন হৈছে আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰত এক পেৰ মাৰ্কে নাম যি এটা কাৰ্যসূচী হাতত লৈছে বৰ্তমান দ্বিতীয় ফেজটো আৰম্ভ হৈ আছে আৰু অসম চৰকাৰেও বৃক্ষ আন্দোলনৰ দৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আপুনি জানি সুখী হ'ব যে অকল শোণিতপুৰ জিলাতেই পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ দ্বাৰা 12,36,607টা গছ পুলি বিতৰণ কৰা হৈছে অসম বৃক্ষ আন্দোলনৰ জৰিয়তে গতিকে মই ভাবো সাম্প্ৰতিক সময়ত বন মহোৎসৱৰ বিশেষ তাৎপৰ্য আছে আমি আপোনাৰ পৰা এতিয়া জানিব বিচাৰিম বন মহোৎসৱৰ প্ৰধান উদ্দেশ্য কি হয় বন মহোৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে মানুহৰ মাজত গছ ৰোপণৰ প্ৰয়োজনীয়তা আৰু বন সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা এই উৎসৱে পৰিৱেশৰ সুৰক্ষা প্ৰাকৃতিক সন্তুলন ৰক্ষা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সেউজ পৰিৱেশ নিশ্চিত কৰাৰ আহ্বান জনায় বন মহোৎসৱ কেতিয়াৰ পৰা উদযাপন কৰা হয় বন মহোৎসৱ ভাৰতত পোনপ্ৰথমবাৰৰ বাবে 1950 চনত তেতিয়াৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী কানায়ালাল মানেকলাল মুন্সী তেখেতে দিল্লীৰ ৰাজকোটত এজোপা গছ লগাই এই বন মহোৎসৱৰ শুভাৰম্ভ কৰিছিলে তেতিয়াৰ পৰা ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চলত সকলো ঠাইতে এই বন মহোৎসৱ পালন কৰি অহা হৈছে আৰু 2020 চনৰ পৰা অসমত প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি 1 জুলাইৰ পৰা 7 জুলাইলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে বন মহোৎসৱ পালন কৰা হয় ডাঙৰীয়া এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম যে জুলাই মাহটোৱে কিয় বাছি লোৱা হ'ল বন মহোৎসৱৰ বাবে বৰ সুন্দৰ প্ৰশ্ন কৰিছে যে যিহেতু আৰু 11 মাহ বাকী 11 মাহ সময় আছিলে গছপুলি ৰোপণৰ কাৰণে সেইখিনি বাদ দি পেলাই অকল আমি জুলাই মাহটো কিয় নিৰ্বাচন কৰা হয় গছপুলি ৰোৱাৰ কাৰণে আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰায় সৰহসংখ্যক ঠাইতেই জুন মাহৰ পৰা মৌচুমী বায়ুৰ প্ৰৱৰ্তন হয় যিটো মনচুন ছিজন আৰম্ভ হয় গতিকে এইটো ছিজনত এই মাহত যদি গছপুলি ৰোৱা হয় তেতিয়া গছপুলি এটা ৰুওঁতে প্ৰাথমিক যি প্ৰাৰম্ভিক সময়ত যিখিনি তাৰ পানী দিয়াৰ পৰা আৰম্ভ কৰি যিখিনি লালন পালন কৰা হয় বেছিকৈ প্ৰয়োজন হয় পানীৰ প্ৰয়োজনীয়তা বেছি থাকে সেইটোৰ কাৰণে এই 2 মাহত গছপুলি ৰুলে তেতিয়া মানুহৰ পানী দিয়াৰ কষ্টটো কম হয় আৰু বৰষুণৰ লগত পানীৰ লগতে যিখিনি খনিজ মিনাৰেলছ আহে সেইখিনিয়ে গছপুলিটোৰ স্বাস্থ্যৰ কাৰণে বহুতো উপকাৰী হয় সেইকাৰণে
এইটো ছিজনত গছ পুলি ৰোৱা হয় বন মহোৎসৱে কেনেকৈ সমাজখনত সচেতনতা বৃদ্ধি কৰিছে বুলি আপুনি ক'ব বিচাৰিব বন মহোৎসৱে বিভিন্ন ধৰণে সচেতনতা বৃদ্ধি কৰে বন মহোৎসৱৰ দ্বাৰা বিভিন্ন প্ৰকাৰে সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হয় যেনে প্ৰথমে আমি গছ পুলি ৰোপণ কৰা হয় তাৰ লগে লগে শোভাযাত্ৰাও কৰা হয় বিভিন্ন ধৰণৰ সভা সমিতি সজাগতা সভা কৰা হয় আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতাৰ জৰিয়তে তেওঁলোকৰ মাজত গছৰ গুৰুত্ব আৰু বন সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা হয় এই কাৰ্যসূচীবোৰে মানুহক পৰিৱেশৰ প্ৰতি দায়বদ্ধ কৰি গছ ৰোপণত উৎসাহিত কৰে গছ ৰোপণ কৰাটো বৰ্তমান সময়ত কিমান দৰকাৰী বুলি আপুনি ভাবে বৰ্তমান সময়ত গছ ৰোপণ অতি দৰকাৰী কাৰণ পৰিৱেশ যি দ্ৰুতগতিত যি আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি হৈছে তাৰ লগে লগে মানে বন উচ্ছেদ বায়ু প্ৰদূষণ জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক সম্পদৰ সংকট ইত্যাদি সমস্যা দিনক দিনে বৃদ্ধি পাই আহিছে গছ ৰোপণে বায়ু বিশুদ্ধ কৰে কাৰ্বন ডাই অক্সাইড শোষণ কৰে বৰষুণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে মাটি ক্ষয় ৰোধ কৰে আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰে সেইবাবে সকলোৰে দায়িত্ব হ'ল অধিক গছ ৰোপণ কৰি পৃথিৱীখন সেউজ আৰু সুস্থ কৰি ৰখাটো পৰিৱেশ ৰক্ষাৰ বাবে সমাজখনে কি ব্যৱস্থা লোৱা উচিত বুলি আপুনি ক'ব বিচাৰিব চাওক পৰিৱেশ বুলি ক'লে আমি জানো প্ৰায় আমাৰ যিবিলাক প্লাষ্টিকৰ বেগ হওক বা প্লাষ্টিকৰ যিবিলাক আমাৰ ক্ষতিকাৰক বায়ু প্ৰদূষণ কৰে বা যিবিলাকে আমাৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত যথেষ্ট ক্ষতি কৰে সেইবিলাক আমি পৰিত্যাগ কৰিব লাগে তাৰ কাৰণে আমি অধিক গছ পুলি ৰোপণ কৰিব লাগিব প্লাষ্টিকৰ ব্যৱহাৰ আমি যিমান পাৰোঁ কম কৰিব লাগিব পৰাপক্ষত যেতিয়া আমি ব্যৱহাৰ নকৰিলে নহয় আমি কৰিবই নালাগে আৰু যিবিলাক পুনৰ উৎপাদনযোগ্য সামগ্ৰী ৰিচাইক্লন কৰি পেলাই আমি পুনৰ বনোৱা হয় সেইবিলাক ব্যৱহাৰ কৰিব লাগে আমি যিটো জল সংৰক্ষণ যিটো পানী আমি সংৰক্ষণ কৰি ৰাখিব লাগে বায়ু আৰু জল দূষণৰোধৰ প্ৰচেষ্টা কৰিব লাগে আৰু আমি পৰিৱেশত লগত নিজকে মোকাবিলা কৰিব পৰাকৈ আমি এটা অভ্যাস গঢ়ি তুলিব লাগে যিটো অভ্যাসে আমাৰ প্ৰকৃতিৰ বা পৰিৱেশৰ কোনো অনিষ্ট নকৰে লগতে সমাজত সচেতনতা সৃষ্টি কৰাৰ লগতে পৰিৱেশ সন্মত উদ্যোগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে সঁচা অৰ্থত পৰিৱেশ ৰক্ষা কৰিব পাৰিম এতিয়া নতুনকৈ যিবোৰ গছ ৰোপণ কৰা হৈছে সেই গছসমূহ ৰক্ষা কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি আপুনি ক'ব বিচাৰিব হয় আমি গছপুলি ৰোপণ কৰিলে নহ'ব তাক আমি সঠিকমতে প্ৰতিপালন কৰিব লাগিব গছপুলিটো আমি ডাঙৰ কৰিব লাগিব তেতিয়াহে আমি গছপুলি ৰোৱা যিটো আমাৰ মহৎ উদ্দেশ্য সেইটো আমাৰ সফল হ'ব তাৰ বাবে আমি প্ৰথমতে গছপুলিটো যেতিয়া আমি ৰোপণ কৰাৰ লগতে গৰু ছাগলী বা অন্য জীৱ জন্তু বা চৰাই বা বেলেগে কোনো অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি চাৰিওফালে এটা বেৰা দিব লাগিব সেই বেৰাটো আমি বাঁহেও দিব পাৰোঁ বা প্লাষ্টিকেৰো তেনেকৈ দিব পাৰোঁ যাতে গছপুলিটো ডাইৰেক্ট কোনো জীৱ জন্তুৱে অনিষ্ট কৰিব নোৱাৰে দ্বিতীয়তে আমি নিয়মিতভাৱে তাক পানী দিয়াৰ ব্যৱস্থা কৰিব লাগিব এতিয়া আমি যিহেতু এইটো ছিজনত কৰিলে অলপ পানী কমকৈ দিলেও হয় হ'লেও 2-3 মাহ যোৱাৰ পিছত আমি তাক নিয়মিতভাৱে পানী দিব লাগিব প্ৰয়োজন অনুসৰি আমি সেইটো মাটিৰ গুণাগুণ চাই পেলাই কেতিয়াবা আমাৰ কি হয় গছপুলি ৰুওঁতে কেতিয়া আমি ৰাস্তা কাষত ৰুবলগীয়া হয় আৰু এনি টাইম তাতে ৰ'দ পৰি থাকে গতিকে সেই তেনেকুৱা জেগাত য'ত সাৰ নাই অনুৰ্বৰ মাটি তাত আমি সাৰো দিবলগীয়া হয় আৰু কেতিয়াবা আমি হেলনীয়া মাটিত যদি গছপুলিটো ৰোৱা হয় বৰষুণৰ ফলতে হওক মাটিটো যেতিয়া কমি যায় তেতিয়া আমি আকৌ তাতে মাটি যোগ কৰিবলগীয়া হয় গতিকে আমি প্ৰয়োজনত সাৰ আৰু মাটি তাত যোগান দিব লাগিব আৰু গছপুলিটো যাতে কোনো গছেই হওক বা গাড়ীয়ে হওক বা বেলেগে কিবা মানুহে যাতে ডাইৰেক্ট ভাঙিব কৰিব নোৱাৰে তাৰ কাৰণে আমি বেৰাটো মাজে মাজে যিটো আমি ইনস্পেকশ্যন কৰি থাকিব লাগিব চাই থাকিব লাগিব যে এইটো ঠিকে আছেনে নাই তাৰ বেৰাটো আৰু সেইখিনি কৰাৰ উপৰিও আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল আমি গছপুলিটো লগাবলৈ হ'লে আমি গছপুলি যেতিয়া লগাওঁ আমি এটা নিৰ্দিষ্ট আমি যদি বিভাগৰ ফালৰ পৰাও লগাওঁ বা কোনো এটা অনুষ্ঠানে যদি লগাই থৈ পেলাই তেওঁলোক সবেই নিজৰ কৰ্মব্যস্ততাই হওক বা নিজৰ ঘৰত গুচি যায় সেইখিনি চোৱা চিতাৰ কাৰণে তাৰ যিটো অঞ্চলৰ ৰাইজ আছে নেতৃস্থানীয় লোক আছে তেওঁলোকক দায়িত্ব দিব লাগে আৰু লগতে যি স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এই গছপুলিটোৰ ৰক্ষণাবেক্ষণ বা চোৱা চিতাৰ দায়িত্ব দিব লাগে তেতিয়াহে গছপুলিটো ৰোৱাটো মানে সাৰ্থক হ'ব বা গছপুলিটো বাচি থাকিব গছপুলি যিহেতু এতিয়া আমি দেখিছোঁ যে বহুত কাটি দিয়া হৈছে মানুহৰ লগতে জীৱ জন্তুৰ কেনেকুৱা ধৰণৰ ক্ষতি হৈছে বুলি আপুনি ক'ব বিচাৰিব নিশ্চয়কৈ গছ কটাৰ ফলত
মানুহে হওক জীৱ জন্তুৱে হওক বহুতো দিশত বহু ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হৈছে আৰু এই আমাৰ যিটো জীৱ জন্তু বা মানুহৰ ক্ষতি পূৰণৰ বাবে চৰকাৰে অসম চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া যদি কোনোবা এটা কনষ্ট্ৰাকশ্যন কামত ৰাস্তাই হওক বা ঘৰ দুৱাৰ বনোৱা বিল্ডিং বনোৱা হয় তাত যদি 10ডাল গছ পুলি কটা যায় তাৰ সমান্তৰালকৈ তেওঁলোকে এজোপা এগেইনষ্টত 4জোপাকৈ গছ পুলি ৰুবলগীয়া হয় এইটো এটা বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু দ্বিতীয়তে এই যিটো গছৰ নাটনি বা গছ কটাৰ ফলত আমাৰ যি প্ৰাকৃতিক ভাৰসাম্য নাইকিয়া হৈছে সেইটোক আমি মোকাবিলা কৰিবৰ কাৰণে বা সেইটো নাই আমি আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক পেৰ মাকে নাম এটা কাৰ্যসূচী হাতত লৈছে আৰু এই কাৰ্যসূচীৰ ফলস্বৰূপে অংশস্বৰূপে আজি আমাক বহুতো চৰকাৰী বেচৰকাৰী অনুষ্ঠানৰ পৰা বা কোনোবা ব্যক্তিগতভাৱেও আমাৰ লগত যোগাযোগ কৰিছে যে তেওঁলোকক গছপুলি লাগে তেওঁলোকে গছপুলি লৈ পেলাই তেওঁলোকে প্ৰত্যেকে নিজৰ মাকৰ নামত গছপুলিটো ৰুব আৰু অকল ৰুৱাই নহয় তেওঁলোকে ভালকৈ লালন পালন কৰি গছপুলিটো ডাঙৰ কৰিব এইটো বৰ সুন্দৰ পদক্ষেপ মই ভাবোঁ এইটোত যদি সকলোৱে সঁহাৰি জনায় অনাগত দিনত এই যি গছৰ নাটনিয়ে গছ কাটিব লগা হোৱা যিটো আমাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰিছিলে এইটো নাইকিয়া হ'ব গতিকে এইটো বৰ সুন্দৰ পদক্ষেপ আৰু ইয়াৰ উপৰিও আমাৰ অসম চৰকাৰে অসম বৃক্ষ আন্দোলন ABA বুলি এটা কাৰ্যসূচী হাতত লৈছিলে তাৰ এই কাৰ্যসূচীৰ অংশস্বৰূপে যোৱা বছৰ অকল আমাৰ শোণিতপুৰ জিলাতে বন বিভাগৰ দ্বাৰা পশ্চিম শোণিতপুৰ বন সংমণ্ডল কাৰ্যালয়ৰ দ্বাৰা 12,36,607টা গছপুলি বিতৰণ কৰা হৈছিলে আৰু সেইটো প্ৰায় 80% চৰকাৰীভাৱে যিবিলাক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছিলে স্কুল কলেজ প্ৰাইমেৰীৰ পৰা আৰম্ভ কৰি পঞ্চায়তলৈকে আৰম্ভ কৰি সকলো বিভাগতে তেওঁলোকক এটা নিৰ্দিষ্ট পৰিমাণৰ টাৰ্গেট দিছিলে যে এইটো অনুষ্ঠানে ইমানটা গছপুলি লগাব লাগিব আৰু ডাঙৰ দীঘল কৰিব লাগিব সেই হিচাপে তেওঁলোকে গছপুলিখিনি নি পেলাই তেনেকৈ ৰোপণ কৰিছে আৰু এনেকৈ যদি মানুহে গছপুলি ৰোৱা যিটো প্ৰৱণতা যদি গঢ়ি উঠে মই ভাবোঁ আগতকৈ বহুখিনি আমাৰ এই কষ্টটো লাঘৱ হ'ব কাৰণ আমি দেখিছোঁ যোৱা বছৰো এইবছৰো আমাৰ গোলকীয় উষ্ণতা দিনে দিনে বৃদ্ধি পাই আহিছে তাৰ মেইন কাৰণটোৱে হৈছে আমাৰ গছ গছনি কাটা বা বিভিন্ন কাৰণত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণেই হওক বা কিবা দলং মেৰামতি কিবা কাৰণত আমাৰ উন্নয়নৰ কাৰণে আমি বিল্ডিং বনাবৰ কাৰণে গছ কটা হৈছে কিন্তু গছ কটা আমি কাটিছিলোঁ কিন্তু গছপুলি লগোৱা নাছিলোঁ কিন্তু আজি কিছুদিনৰ পৰা যিটো এটা ভাল লক্ষণ আমি গছপুলি লগোৱাটো চৰকাৰেও কিছু ক্ষেত্ৰত বাধ্যতামূলক কৰিছে বা আজি আমি যুৱ প্ৰজন্মই হওক বা যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে বুজি পাইছে প্ৰয়োজনীয়তাটো আৰু তেওঁলোকে গছপুলি ৰোৱাৰ কাৰণে এক প্ৰচেষ্টা হাতত লৈছে এইটো বৰ সুন্দৰ লক্ষণ মই আশা কৰিছোঁ অনাগত দিনত আমাৰ এই যিটো গছপুলি কটাৰ ফলত যিটো আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি হৈছিলে কিছু পৰিমাণে হ'লেও আৰু অলপ দিনৰ পিছত সেইটো লাঘৱ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি চাওক অকল গছজোপাই যে অকল আমাক মানে অক্সিজেন গেছেই দিয়ে বা আমাক ছায়ে দিয়ে বা অকল আমাৰ জীৱকুলৰ কাৰণেহে গছ ৰোপণ কৰাটো প্ৰয়োজন বা জৰুৰী এনে নহয় এজোপা গছত আমি দেখা নেদেখাকৈ বহুতো প্ৰকাৰে এজোপা গছে বিভিন্ন ধৰণৰ কীট পতংগৰ পৰা আৰম্ভ কৰি জীৱ জন্তু সৰীসৃপলৈকে বহুতো ধৰণে তেওঁলোকে এজোপা গছে উপকাৰ কৰে যেনে তেওঁলোকে বাসস্থান হিচাপেও কোনোবা এডাল গছে আশ্ৰয় প্ৰদান কৰে কাৰোবাৰ বাবে বাসস্থান হয় ফল ফুল দি কাৰোবাৰ বাবে আহাৰ যোগান ধৰে আৰু মানুহৰ কাৰণে হওক বা জীৱ জন্তুৰ কাৰণে এই গৰমত আমি পৰিত্ৰাণ পাবৰ কাৰণে আমাক ছাঁ দিয়ে শীতল বতাহ দিয়ে গতিকে গছৰ আমি যি উপকাৰিতা সেই বিষয়ে কৈ শেষ কৰিব নোৱাৰোঁ গছ থাকিলেহে মানুহ থাকিব এটা কথাই আছে গতিকে আমি গছ অবিহনে আমাৰ ভৱিষ্যত আমি কল্পনাই কৰিব নোৱাৰোঁ বৰ্তমানো কল্পনা কৰিব নোৱাৰোঁ গতিকে গছে আমাক বহুতো প্ৰকাৰে মানুহৰ লগতে জীৱ জন্তু চৰাই চিৰিকটি বহুতকে বহুত ধৰণে সহায় বা আশ্ৰয়স্থল হিচাপে আশ্ৰয় প্ৰদান কৰি আহিছে এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম ঘৰত থকা গছ এজোপা কাটিবলৈ হ'লে ফৰেষ্টৰ পাৰমিশ্যন ল'ব লাগে নেকি বাৰু নিশ্চয়কৈ কিছু আজি অলপ দিনৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা চাৰ্কুলাৰ জাৰি কৰিছিলে যে কিছুমান গছ কাটিলে পাৰমিশ্যন ল'ব নালাগে বুলি কিন্তু তৎসত্ত্বেও যিখিনি আমি জনাত সাধাৰণতে যিবিলাক আমাৰ ফল মূলৰ গছ আছে সেইবিলাকৰ তেনেকুৱা বিশেষ প্ৰয়োজন নাথাকে মানে অনুমতি কিন্তু যিবিলাক টিম্বাৰ ফাইবাৰ উড বুলি কয় টিম্বাৰ স্পেচিছৰ হয় সেইবিলাকৰ ক্ষেত্ৰত অনুমতি লোৱাটো বাধ্যতামূলক আৰু যিবিলাক নীতি নিয়ম আছে বিভাগীয়
এই নীতি নিয়মতে তেওঁলোকে আমাৰ বিভাগৰ লগত বা অফিচৰ লগত কাৰ্যালয়ৰ লগত যোগাযোগ কৰি তেওঁলোকে কটাৰ অনুমতি লাভ কৰে। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম নতুন প্ৰজন্মক আমি কেনেকৈ পেলাই উৎসাহিত কৰিব পাৰোঁ যাতে তেওঁলোকেও সমাজখন সেউজীয়া কৰি ৰাখিবলৈ যাতে চেষ্টা কৰে। নিশ্চয়কৈ এইটো আমি তেওঁলোকক সৰুৰ পৰাই আমি তেওঁলোকক প্ৰাইমেৰী স্কুলৰ পৰাই এটা অভ্যাস গঢ়ি উঠাব লাগে। বিশেষকৈ আমি সকলোৱে আজিকালি ঘৰত জন্মদিন পালন কৰোঁ আৰু মই ভাবোঁ আমি যদি তেনেকুৱা জন্মদিনত আমি অন্য উপহাৰৰ লগতে যদি একোটাকৈ গছপুলি তেওঁলোকক দিয়া হয় আৰু গছপুলিটো তেওঁলোকে বৰ আদৰেৰে যত্নৰে প্ৰতিপালন কৰি ডাঙৰ কৰে, মই ভাবোঁ জন্মদিনত দিয়া প্ৰতিটো উপহাৰে খুব আকৰ্ষণীয় আৰু মৰমৰ হয়। গতিকে তেওঁলোকে নিশ্চয় গছপুলিটো বৰ মৰম কৰিব, লালন পালন কৰি ডাঙৰ কৰিব। ইয়াৰ লগতে আমাৰ তেওঁলোকক আকৰ্ষিত কৰিবৰ কাৰণে আমি স্কুলবিলাকত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত ল'ব পাৰোঁ। সেইটো আমি বন বিভাগৰ ফালৰ পৰাও ল'ব পাৰোঁ বা স্কুলৰ ফালৰ পৰাও তেওঁলোকে ল'ব পাৰে। যে যিটো আমাৰ পৰিৱেশ দিৱস আছে আমি সকলোৱে পালন কৰে, পৰিৱেশ দিৱসতো তেওঁলোকে গছপুলি ৰোপণ কৰে বা গছপুলি তেনেকৈ আমি উপহাৰ হিচাপে কাৰোবাক প্ৰদান কৰে। আৰু আমাৰ ইয়াতে যিকেইটা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়, আজিকালি আপুনিও দেখিব পাইছে বহুকেইটা অনুষ্ঠানত গামোচা কিতাপৰ টোপোলাৰ লগতে একোটাকৈ গছপুলিও দিয়া হয় তেওঁলোকক উপহাৰ হিচাপে। আৰু এইখিনি তেওঁলোকক আকৰ্ষিত কৰিবৰ কাৰণে ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ব লাগিব। আমি বিভিন্ন প্ৰতিযোগিতা পাতিব পাৰোঁ। প্ৰতিযোগিতাত তেওঁলোকে যেতিয়া অংশগ্ৰহণ কৰিব খিনিয়ে পুৰস্কাৰ পাবই, নোপোৱাখিনিও সেই বিষয়বস্তুটোৰ লগত জড়িত হ'ব যে আজি বন মহোৎসৱৰ লগত সংগতি ৰাখি ইয়াতে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত তেওঁলোকে যেতিয়া অংশগ্ৰহণ কৰিব নিশ্চয় তেওঁলোকে গছ ৰোপণৰ বিষয়ে ভালকৈ বুজি পাব আৰু অলপ হ'লেও আকৰ্ষিত হ'ব। আৰু ইয়াৰ লগতে তেওঁলোক যিবিলাক বাটৰ নাট আছে বাটৰ নাটো কৰিব পাৰে। বাটৰ নাটৰ যোগেদিও মানুহক আহ্বান জনাব পাৰি আৰু তেওঁলোকক নতুন উঠি অহা যুৱচামক তাতে সংযুক্ত কৰাই তেওঁলোকৰ হয়তো আৰু বাট নাটত উপস্থাপন কৰাই তেনেকৈ এটা সজাগতা বৃদ্ধি কৰিব পাৰি। আৰু সজাগতা বৃদ্ধিৰ লগতে তেওঁলোককো গছ ৰোপণৰ প্ৰতি উৎসাহিত কৰিব পৰা যায়। গছ ৰোপণ এই কাৰ্যসূচী মানুহৰ মাজত গছ যে কাটিব নালাগে সেই কথাটো কেনেকৈ পেলাই মানুহৰ মাজত সজাগতা আমি বৃদ্ধি কৰিব পাৰোঁ? সেইটো আমি বিভিন্ন উপায় অৱলম্বন কৰি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব পাৰোঁ। সেইটো আমি সজাগতা সভা, বাটৰ নাট, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি যে গছ কাটিব নালাগে, গছ কাটিলে আমাৰ নিজৰে বহুত ক্ষতি হয়। অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্মই অক্সিজেনৰ অভাৱত তেওঁলোকে এটা জটিল সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। লগতে আপুনি সকলোৱে জানে যে গছে অকল যে আমাক অক্সিজেন দিয়ে এনে নহয়, আমাক মানসিক শান্তিও প্ৰদান কৰে। আপুনি চাব যেতিয়া আপোনাৰ মনটো খুব কিবা ভাৰাক্ৰান্ত হৈ থাকিব, আপুনি কিবা চিন্তাত থাকিব, আপুনি এজোপা গছৰ তলত যেতিয়া বহিব পৰিৱেশত তাৰ যিটো মৃদু বতাহ, সেই বতাহে আপোনাৰ মানসিক চাপো নাইকিয়া কৰে। গতিকে আমাক মানসিক সন্তুষ্টি প্ৰদান কৰে। সেয়ে কৈছোঁ যে গছে আমাক বহুত ধৰণে উপকাৰ কৰে। আমাৰ গছৰ উপকাৰিতাৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ। আজি আমি দেখা পাইছোঁ যে মানুহে গছ গছনি কাটি নতুনকৈ ঘৰ বনাব লৈছে বা অফিচ কাছাৰী এইবোৰ বনাব লৈছে। আপুনি তাৰ সম্পৰ্কে কি ক'ব বিচাৰিব? হয়, আমাক অফিচ কাছাৰীও লাগিব, নতুন ঘৰো লাগিব। তাৰ লগে লগে আমাৰ যিটো প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আমাৰ যিটো গছ ৰোপণ, আমি গছ ৰোপণ কৰিবই লাগিব। আমি যদি এটা অফিচ কাৰ্যালয় বনাবৰ কাৰণে 10জোপা গছ কাটিছোঁ, তাৰ ঠাইত আমি অতি কমেও 50জোপা গছ ৰোপণ কৰিব লাগিব বেলেগ জেগাত হ'লেও। গতিকে আমাৰ উন্নতিও লাগিব, আমাক অফিচ কাছাৰীও লাগিব আৰু সেই তাৰ মতে অনুপাতে আমাক নতুনকৈ গছপুলি ৰোৱাটো আমি বাধ্যতামূলক কৰিব লাগিব। অসম চৰকাৰে এটা বৰ সুন্দৰ পদক্ষেপ লৈছে যে যদি কিবা এটা চৰকাৰী অনুষ্ঠান বনাওঁতে তাত যদি গছ কাটিবলগীয়া হয়, এজোপা গছৰ এগেইনষ্টত অতি কমেও তেওঁলোক 10ডাল গছ তাতে ৰোপণ কৰিব লাগিব। তেতিয়াহে তেওঁলোকক যিটো NOC হয়, NOC দিয়া হয়। গতিকে এটা বৰ সুন্দৰ পদক্ষেপ। মই ভাবোঁ ই অনাগত দিনত আমাৰ যিটো বেলেঞ্চটো ৰখাত বহুত সহায় কৰিব। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম গছ ৰোপণ কৰাটো কিমান দৰকাৰী? হয়, গছ ৰোপণ কৰাটো অতিকৈ জৰুৰী, অতিকৈ দৰকাৰী। গছ ৰোপণে প্ৰথমতে বায়ু প্ৰদূষণ হ্ৰাস কৰে। গছে আমি সকলোৱে জানো গছে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন ত্যাগ কৰে,
যাৰ ফলত বায়ু প্ৰদূষণ হ্ৰাস হয়। বৰ্তমান সময়ত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ গছ ৰোপণ অতিকৈ প্ৰয়োজনীয়। দ্বিতীয়তে জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰে গছ ৰোপণে। গছে গ্ল'বেল ৱাৰ্মিং বা বিশ্ব উষ্ণতা হ্ৰাস কৰাত যথেষ্টখিনি সহায় কৰে। গছৰ দ্বাৰা কাৰ্বন ডাই অক্সাইডে শোষণ কৰা হয় আৰু ইয়াৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড হ্ৰাস পায়, যাৰ ফলত জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ হয়। আৰু ইয়াৰ লগতে গছ ৰোপণে মাটিৰ গুণাগুণ বজাই ৰাখে। গছৰ শিপাই মাটিৰ গঠন উন্নত কৰে আৰু মাটি ক্ষয় ৰোধ কৰে, যাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি পায় আৰু ই খেতিৰ বাবে উপযোগী হৈ থাকে। তাৰোপৰি গছে প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ কৰে। আমি সকলোৱে জানো ভূমিস্খলন সাম্প্ৰতিক সময়ত এক বৰ ডাঙৰ দুৰ্যোগ, প্ৰাকৃতিক দুৰ্যোগ হিচাপে পৰিগণিত হৈছে। প্ৰাকৃতিক দুৰ্যোগ প্ৰতিহত কৰাত গছে বহুখিনি সহায় কৰে। গছৰ শিপাই মাটিৰ বান্ধোন শক্তিশালী কৰে, যাৰ ফলত মাটি খহিবলৈ নিদিয়ে আৰু ভূমিস্খলন হোৱাত বাধা দিয়ে। তাৰোপৰি গছে বিভিন্ন জীৱ জন্তুৰ আৰু চৰাই চিৰিকটিৰ বাসস্থান হিচাপে পৰিগণিত হৈ আহিছে। গছে জীৱ জন্তু আৰু চৰাই চিৰিকটিক বাসস্থান প্ৰদান কৰে, খাদ্য আৰু আহাৰ যোগান ধৰে, যাৰ ফলত পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বজাই ৰাখে, যিটোক আমি ইক'চিষ্টেম বুলি কওঁ। সেই ইক'চিষ্টেমটো বেলেঞ্চ কৰি ৰাখে। ইয়াৰ উপৰিও গছ ৰোপণৰ আটাইতকৈ মই ভাবোঁ আজিৰ দিনত এটা বৰ প্ৰয়োজনীয় উপকাৰিতা বা আটাইতকৈ বেছি আমি যাক জৰুৰী বুলি ভাবিব পাৰোঁ সেইটো হৈছে মানসিক শান্তি। আমি জানো গছৰ যি মনোমোহা পৰিৱেশ সৃষ্টি কৰে গছে, তাৰ ফলত আমাক মানসিক শান্তি আৰু আৰাম দিয়ে। গছৰ ছাঁত বহি থাকিলে আমাৰ মানসিক চাপ লাঘৱ হয়। আমাৰ যেতিয়া মনটো বেয়া লাগি থাকে বা আপোনাৰো বেয়া লাগি থাকে, আপুনি যেতিয়া গছৰ ছাঁত বহিব, গছৰ তলত বহিব, গছৰ ছাঁত যেতিয়া আপুনি মৃদু বতাহ পাই থাকিব, অলপ হ'লেও আপোনাৰ মনত যি বিষাদ আছিলে, দুখ আছিলে বা মনৰ মানসিক চাপ আছিলে, অলপ হ'লেও লাঘৱ হয়। গতিকে গছে আমাক মানসিক চাপৰ পৰা ভালেখিনি উপশম ঘটায়। সেয়েহে গছ ৰোপণ কৰি পৰিৱেশ সুৰক্ষিত কৰাটো আমাৰ সকলোৰে কৰ্তব্য। আহক আমি সকলোৱে একোটিকৈ গছ পুলি ৰোপণ কৰি এখন সেউজীয়া আৰু সুস্থ পৃথিৱী গঢ় দিওঁ। আমি সকলোৱে জানো যে গছৰ পৰা আমাৰ বহুত উপকাৰিতা আছে, কিন্তু কিছুমান গছ এনেকুৱাও আছে যি ৰাস্তাৰ কিনাৰত আমি দেখিবলৈ পাওঁ। পাৰ্থিয়াম গছডালৰ কথা কৈছোঁ, সেই গছডালৰ বিষয়ে আপুনি কি ক'ব? হয়, নিশ্চয়কৈ সাম্প্ৰতিক সময়ত এইটো বৰ আমাৰ চিন্তনীয় বিষয় হৈ পৰিছে আৰু বহুতো আমাৰ যিবিলাক প্ৰকৃতিবিদ বা যিবিলাকে আমাৰ চিন্তাশীল লোক আছে, তেওঁলোকে বহু লিখনিত এইবিলাক কথা প্ৰকাশ পাইছে, বাতৰি কাকতৰ শিৰোনামা দখল কৰিছে। এই যিটো পাৰ্থেনিয়াম, এইটো আপোনাৰ আজি বেছিদিন নহয়, আজি 6-7 বছৰৰ পৰা ইয়াতে বেছিকৈ আমি দেখিব পোৱা গৈছে। গতিকে ই অত্যন্ত ক্ষতিকাৰক আৰু ইয়াৰ যিটো বংশবৃদ্ধি বহু বেছি হয়। গতিকে এই ক্ষেত্ৰত এটা সময় উপযোগী সিদ্ধান্ত ল'ব লগা বুলি মই অনুভৱ কৰিছোঁ। আৰু আমি যেতিয়া দেখা পাওঁ গছডাল আমি তুলি দিওঁতে যেতিয়া তাৰ গুটি হয়, গুটি হোৱাৰ আগতে আমি তাক যদি তুলি পেলাই শিপা সতি উঘালি পেলাই ক'ৰবাত পুতি থওঁ বা বেলেগত জ্বলাই দিয়া হয়, তেতিয়াহ'লে ইয়াৰ যিটো বংশবৃদ্ধি সেইটো নিশ্চয় অলপ কমিব, ৰোধ হ'ব। গতিকে আমি সকলোৱে এইটো যিটো গছটো আমি দেখিছোঁ, আপুনি দেখা পায় ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভালেখিনি দেখা পোৱা যায়। গতিকে এই পাৰ্থেনিয়াম গছটো আমাৰ এতিয়াই যদি ইয়াক উপশম কৰা নাযায়, ইয়াক যদি পুলি পখালি উঘলা নাযায়, অনাগত দিনত ই আমাৰ স্বাস্থ্য বা প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাকে আদি কৰি অনিষ্ট কৰাত বহুখিনি ভূমিকা ল'ব। গতিকে আমি এইটো যিমান পাৰোঁ তাক আমি আপৰোট কৰিব লাগে, সেইটোৱে মোৰ ক'বলগীয়া। গছ মাৰিবলৈ বাৰু কিবা মেডিচিন আছে নেকি? নিশ্চয়কৈ থাকিব, মেডিচিন আছে। এইবিলাক আমাৰ যিবিলাক চাহ বাগান থাকে, আমি জানো যে চাহ বাগানত যেতিয়া গছ পাত লগোৱা হয়, তাত যিবিলাক অপতৃণ বা অলাগতিয়াল উদ্ভিদ গজি উঠে, সেইখিনিও তেওঁলোকে মাৰিবৰ কাৰণে এটা মেডিচিন তেওঁলোকে হেৰি কৰে, কীটনাশক বা তেনেকুৱা এটা ৰাসায়নিক দ্ৰব্য। কিন্তু সেইটো আমি যিহেতু নাজানো তাৰ যিটো ব্যৱহাৰৰ পৰিমাণটো, গতিকে সেইটো পৰাপক্ষত নকৰাটোৱে ভাল। আপৰুটিংটো যিটো শিপা সতি উঘালি নিয়া হয়, সেইটো কৰিলেই মই ভাবোঁ
বেছি ভাল হয় কাৰণ যদি কীটনাশক বা যিবিলাক আমি ৰাসায়নিক দ্ৰব্য মিহলোৱা হয় সেইটো পৰিমাণটো যিহেতু আমি নাজানো আৰু সেইটো আমি দিয়াৰ পিছত হয়তো কোনোবা জীৱ জন্তুৱে বা কীট পতংগ পৰুৱাই খাব পাৰে গতিকে জীৱকুলৰ ক্ষতি হ'ব পাৰে জীৱ জন্তু গতিকে সেইটো প্ৰয়োজনতে নাজানিলে ব্যৱহাৰ সেইটো নকৰাটো ভাল সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠান আজি ইয়াতে সামৰণি মাৰিছোঁ আপোনাক বহুত বহুত ধন্যবাদ আপোনাৰ ব্যস্ততা ভৰা জীৱনৰ পৰা আমাক এইকণ সময় দিয়াৰ বাবে ধন্যবাদ আকাশবাণী তেজপুৰে মোক ইয়ালৈ আমন্ত্ৰণ কৰি আনি মোৰ লগত দুটা কথা পাতাৰ যি সুবিধা দিলে মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে তাৰ বাবে মই আকাশবাণী তেজপুৰক ধন্যবাদ জনাইছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ ছাৰ আজি এই অনুষ্ঠানৰ পৰা আমি আশাবাদী যে আমাৰ শ্ৰোতাই বহুতো কথা জানিব পাৰিলে এই অনুষ্ঠানৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছিল দিশা শইকীয়া প্ৰযোজনাৰ দায়িত্বত আছিল গৌতম নাথ